মাক ভাতকেইটা এনেকৈ দিছোঁ। আজি লাই আৰু মাছ ভাজি, দালি, তাৰপৰা এই নেফাফু দি দিছোঁ। এয়া নেফাফু আৰু শুকলতি। এনেকুৱা মই বেছি বতৰটো বেয়া হ'লে মাক নেফাফু আৰু শুকলতি বইল কৰি দিওঁ, লগত দুফুট ৰচুন দি দিওঁ। আৰু আমলখি আচাৰটো তেওঁ ডেইলি খায়েই। তাৰপিছতে এই প্ৰেছাৰ হ'লে মানে ধৰি লওক পেৰালাইচিছ হৈ যাব বুলি ভয় লাগে, তেতিয়া তেওঁৰো শাস্তি আনৰো শাস্তি। গতিকে মানে প্ৰেছাৰ দৰৱ খোৱাৰ বাহিৰেও মই সপ্তাহত এই শুকলতি আৰু নেফাফু আগ দুটা দি বইল কৰি দিওঁ, মাজে মাজে খুৱাই থাকোঁ। আৰু এতিয়া ঠাণ্ডা দিনত বতৰটো ডাৱৰীয়া কৰিলে তেওঁ প্ৰেছাৰ হোৱা মানুহৰ কাৰণে বৰ দিগদাৰ হয়, সেইকাৰণে সদায় মানে কেয়াৰ ল'ব লগা হয়। ভাতখিনি আমালৈ বনোৱা ভাতখিনিকে আকৌ সৰু কুকাৰ এটাত কেইবাটাও চিটি দি বেলেগকৈ আকৌ কোমল কৰি দিব লাগিব, তেতিয়াহে পাৰে, নহ'লে খাব নোৱাৰে। ভাত খাওঁতে সময় লাগে বাৰু, মই সেইকাৰণে ভাত খোৱা ভিডিঅ' কৰিব নোৱাৰোঁ। আপোনালোকেও এনেকৈ যদি কাৰোবাৰ ঘৰত বুঢ়া-বুঢ়ী মানুহ আছে, প্ৰেছাৰ হোৱা, চুগাৰ হোৱা, তেনেকৈ দি থাকিব, নেফাফু দিব। কিন্তু বেছি নিদিব আকৌ, বেছি দিলে আকৌ ল' প্ৰেছাৰ হ'ব, দিগদাৰ হৈ যাব। গৰম উঠিছে কৰি থাকিলে দি দিব। গৰম উঠিছে বুলি কৈ আছে আমাৰ মায়ে কালিৰ পৰা, সেইকাৰণে মই আজি দিছোঁ। বেছিও নিদিব পৰিমাণটো। ধন্যবাদ। মোৰ এই চেনেলটোৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, এইবোৰ কৰি যাব। মই আপোনালোকক দেখাই যাম, আৰু বহুত কিবাকিবি আছে মোৰ হাতত, মই দেখাই যাম আপোনালোকক। মোৰ কাৰণে আপোনালোকে অকণমান মোক মোৰ লগত সহযোগ কৰি দিব দেই।